তো হেল্ল গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমাৰ গাঁৱৰ পূজা আছে, তো সেইকাৰণে গাঁৱৰ পূজা মানে ইফালে নহয় বোলে। তো গাঁৱৰ পূজাটো আছে আমাৰ সেইপিনে, এইটো হ'ল আমাৰ চিটবাৰী বুলি কয়। ডাঙৰ ডাঙৰ চাগাছ এইবিলাক সৰু, এইবিলাক চাগাছ সৰু, কিন্তু এইবিলাক চাগাছ ডাঙৰ। এইবিলাক চাগাছ কিয় ডাঙৰ জানে নাই? এইবিলাক চাগাছ ডাঙৰ এইকাৰণে যে ইয়াৰ পৰা পুলি বনায়, মানে যিবিলাক ফলবিলাক হয় গুটিবিলাক, ইয়াৰ ফলৰ পৰা ইয়াৰ পৰা বুটলি লৈ মানে পুলি কৰে। সেইবাবে সেই গাছবিলাক ডাঙৰ কৰিব লাগে, আৰু ডাঙৰ কৰাৰ কাৰণে ফলবিলাক হয় মানে পুলি ৰুবৰ কাৰণে। কিন্তু এইবিলাকৰ ফল পুলি ৰুব নোৱাৰে, মানে এইবিলাকৰ ফল হয় কিন্তু পুলি ৰুব নোৱাৰে। এইটো এইবিলাকৰ পৰা এইবিলাক ইমান ডাঙৰ, বহুত ডাঙৰ এৰিয়া হয় এইটো। গোটেই চাহ গাছবিলাক পুৰা ডাঙৰ ডাঙৰ এইবিলাক, এইটো চিটবাৰী বুলি কয়। চাৰিওফালে চাহ বাগান চাহ বাগান চাহ বাগান চব। আৰু আমাৰ পূজাটো হৈ আছে বোলে একদম দূৰত এফালে। মই তো গাড়ীও নানিলোঁ, এনেকৈ চাইকেল পেডেল মাৰি 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 গৈ আছোঁ। আৰু আমাৰ গাঁৱৰ পূজা দিয়ে, গাঁৱৰ পূজাত গৈ আছোঁ এনেকৈ পেডেল মাৰি মাৰি, গামোচা পিন্ধি। বহুত গৰম দিছে আজি, বহুত হেভি গৰম, ধামাকা গৰম দিছে মানে কি ক'ম আৰু। ৰাস্তা চাগা বাগানৰ মাজে মাজে চাইকেল চলাই চলাই পেডেল মাৰি মাৰি, আৰু পেডেল মাৰি 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 এনেকা। তাক মোৰ এইখন বহুত পুৰণা চাইকেল, আজি চলাই আছোঁ বহুত দিন পিছত। মজা বেলেগ এনেকা জেগাত ঘূৰাৰ। চাওক, এইটো আমাৰ চিটবাৰী, য'ত ইয়াৰ পৰা চাহৰ পুলি কৰা হয় আৰু গুটিবিলাক বুটলি বুটলি। আৰু এইবিলাক চাহ বাগান, আমাৰ চাওক চাহৰ পুলি কৰা হয় আৰু চাহ এইবিলাক চাহগছ, চাহ অৰিজিনেল চাহগছ এইবিলাক পুৰা ডাঙৰ ডাঙৰ, কিমান ডাঙৰ ডাঙৰ হয় চাওক। এইবিলাক কাটি 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 এনেকৈ সৰু সৰু কৰি দিয়ে, কিন্তু যদি অৰিজিনেল চাহ গাছটো নাকাটে একবাৰো, তেন্তে এনেকুৱা হৈ যায় চাওক, সৰুৰ পৰা একদম ডাঙৰলৈকে হৈ যায়। যাই আছোঁ আৰু কিমান ধুনীয়া দৃশ্য চাওক চাৰিওফালে পাহাৰৰ। এয়া দৃশ্য, এয়া সৌন্দৰ্য, মানে প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে। এইফালে যাব তলতো ঠাই আছে, যাব কিবা খাবৰ কাৰণে, পিকনিক চিকনিক খাবৰ কাৰণে একদম মজা। মানে পানীটো লৈ আহক অকল। ইফালে ট্ৰেইন লাইন ভিউ চাওক, সিফালে ট্ৰেইন যাব। অলপ আগত ট্ৰেইন গ'ল বাৰু, মই দেখাব পাৰিলোঁ আপোনালোকক। সেইটো ট্ৰেইন লাইন একচুৱেলি, ইয়াৰ আগত চাওক ট্ৰেইন লাইনটো। সেয়া হ'ল দৃশ্য প্ৰাকৃতিকৰ। আমাৰ পূজাৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে অলপমান এনে ঘূৰি আছোঁ আৰু প্ৰাকৃতিক দৃশ্যৰ মাজত। চাওক শাল গাছবিলাক চাব, কিমান এটা ধুনীয়া দৃশ্য, কি ক'ম আৰু। মানুহবিলাক ক'ত ক'ত ঘূৰিব যায় এইবিলাক দৃশ্যৰ কাৰণে, ইয়াৰ পাহাৰ ঘূৰিবৰ কাৰণে ঘূৰিবলৈ যায়, মানে চাবৰ কাৰণে যায়। আমাৰ ওচৰতে চাওক ইমান ধুনীয়া দৃশ্য, কিমান মজা ঠাইটো চাওক, পূৰা ক্লিন। এটা নাভাবিব যে লেতেৰা আছে বা কিবা আছে, এইটো একো নাই, খালি গছৰ পাত এইবিলাকেই আৰু। এতিয়া কোনো মানুহ বেছি নাহে, মানে কাম কৰা মানুহকেইটা আহে, সেইফালে কাম কৰি আছে চাগে, মানুহ আছে দুটা এটা। কিছুমান গৰু লৈ আহে, গৰু চৰাবৰ কাৰণে আহে। আৰু আমাৰ ইয়াতে পূজা হয়, টেংকীবিলাক আছে দুটা, এই দুটা টেংকী আছে, ইয়াতে পূজা কৰিব, মানে গাঁৱৰ পূজা যিহেতু বাহিৰতে কৰা হয় বোলে। মজা দৃশ্য। মই নম্বৰ কৰোঁ। আমি সবাই পূজা কৰিব লাগছে। ঘৰাই আছে বোলে। আমটা খা, তরমুজটা খা। ওটা খাবা খাবি তুই জানিস। আমাৰ আজি পুৰা পূজা হ'ল, পুৰা খানা চলি আছে এতিয়া। গাঁও পূজা নহয়, গাঁৱৰ পূজা। গাঁও পূজা মানে গাঁৱৰ পূজা আজি।
মজা দৃশ্য কিমান মানে পৰিৱেশৰ মাজত তো আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত এয়া আমাৰ লোকেল ইউটিউবাৰ মিষ্টাৰ উজ্জ্বল অসম ছাবস্ক্ৰাইবাৰ হৈছে তাই আজি বাদ দিছে ভিডিঅ' চাব ভুচি চাফা কৰি আছে ভুচি চাউলৰ ভুচি কি এতিয়া কৰা এটা মছলা নাঢুকে দে দে পানী নতুন চিষ্টেম ওলাইছে চুলেৰে আমাৰ থেপলা থেপলাং বুলি এইলে উঠি দিম মই সেইদিনা আমি কওঁ বেছি ইউটিউব কৰিব নালাগে ভিডিঅ' বনাব নালাগে এই যে এটা সামান্য কাম দিছে এতিয়া কৰিব নাপায় এই ভুচি চাবা এতিয়া কি এতিয়া খাওয়া ভাল লাগে কিন্তু কিবা ক'ব লাগে আপুনি খাওয়া ভাল লাগে টেষ্ট লাগে কিন্তু চাফা কৰাতে সেই নাই 12 বাজি আসামর বডিটা নিকলে না দেখাইছি এরজন আইছে মরিয়া যাবে আপনি তো বহুত দূরের কথা শ্বশুরের দিকে কই জামাইটা ইনকা কইছে এটা পায় না জামাই কি করে আসলে বলবা কি করি ভাল লাগিল কথাটা শুনিয়া